So hello and a very good evening everyone. আজি আপোনালোকৰ 1st of August 2024 আৰু আজি আমি যোৱাকালি যোনটো আপোনালোকৰ কেবিনেটৰ বৈঠক হৈছিল তাৰ ইম্পৰ্টেণ্ট কি ডিসিশনছখিনি আমি ডিসকাস কৰিম আজি। So welcome to my channel Mission APSC আৰু সকলোৱে যোনে যোনে চাই আছে চেনেলটো আপোনালোকে যদি ভাল পায় ভিডিঅ'ছবিলাক কাইণ্ডলি লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নিজৰ ফ্ৰেণ্ডছ সকলৰ লগত। আমাৰ ইয়াত অসমৰ যোনটো APSC পৰীক্ষা হয় APSC CC পৰীক্ষা তাৰ ওপৰত আমি ভিডিঅ'ছ বনাই থাকোঁ আৰু অন্যান্য যোনবিলাক গভৰ্ণমেণ্ট এক্সামছ হয় তাৰ কাৰণেও কিছুমান ভিডিঅ'ছ বনাই থাকোঁ। চ' আপোনালোকে চাই থাকিব পাৰে। তাৰ উপৰিও এতিয়া আমাৰ এটা ADRE যোনটো আপকামিং ADRE এক্সাম আহি আছে তাৰ কাৰণেও এটা কোৰ্চ লঞ্চ কৰিছোঁ আজিৰ পৰা আৰু তাত বহুতে এক্সাম লিখি আছে। এতিয়াও চাগে মোষ্ট প্ৰবলি সিহঁতে 9টা 9:30 ভিতৰত জমা কৰিব দিছোঁ আপোনালোকৰ আনচাৰ্ছখিনি। চ' কাইণ্ডলি আপোনালোকে আনচাৰ্ছখিনি টাইম টু টাইম দি থাকিব যাতে চেক কৰি আপোনালোকৰ মাৰ্কছখিনি মই দি থাকিব পাৰোঁ। চ' সেইটো কথা। তাৰ উপৰিও যোনখিনি আপোনালোকৰ ADRE ষ্টুডেণ্টে জইন কৰিছে এতিয়া সকলোৱে ভিডিঅ'ছখিনিও চাব পাৰিব আপোনালোকে যোনখিনি আপোনালোকৰ ডিছকাশ্যন হয় আনচাৰ কিজবিলাক মই ডিছকাছ কৰিম ছেপাৰেট ভিডিঅ'জ আনিম প্লেলিষ্টটো আণ্ডাৰত ADRE প্লেলিষ্টখনত চাব আপোনালোকে। অ'কে চ' লেটছ বিগিন দেন। আসাম কেবিনেটৰ কি ডিচিশ্যন যোনখিনি লোৱা হৈছিলে 31st তাৰে প্ৰথম ডিচিশ্যনটো হ'ল আপোনালোকৰ ডেট ইজ ৰিলেটেড টু গুৰুদেৱ কালীচৰণ ব্ৰহ্ম। এতিয়া কালীচৰণ ব্ৰহ্মৰ কথা জানে হি ইজ দ্য ইউ কেন চে হি ইজ দ্য মডাৰ্ণ ৰিফৰ্মাৰ অফ দ্য বড়ো ছ'চাইটি। চ' তেখেতৰ অনাৰ কৰিবলৈ কাৰণে আকৌ এটা পদক্ষেপ লোৱা হৈছে। যোৱা বছৰ আপোনালোকে যদি মনত আছে যে আপোনালোকৰ কালীচৰণ ব্ৰহ্মৰ যোনটো আপোনালোকৰ বাৰ্থ এনিভাৰ্চাৰী হয় সেইদিনাখন আপোনালোকৰ ছাত্ৰ দিৱস হিচাপে উদযাপন কৰিবলৈ কাৰণে 31 মাৰ্চত আপোনালোকৰ এটা ডেট ডিক্লেয়াৰ কৰিছিলে যোৱা বছৰ 2023ত আৰু 2024ত এই বছৰ কি কৰিছে চাওক। এতিয়া চাওক এজ এ মাৰ্ক অফ ট্ৰিবিউট টুৱাৰ্ডছ দ্য চেমিনেল কণ্ট্ৰিবিউশ্যনছ অফ গুৰুদেৱ কালীচৰণ ব্ৰহ্ম ইন দ্য প্ৰগ্ৰেছ অফ দ্য বড়ো ছ'চাইটি কেবিনেটে কি কৰিছে ৰিচেণ্টলি হেজ একৰ্ডেড এপ্ৰুভেল টু দ্য প্ৰপ'জেল অফ ৰিনেমিং ৰূপসী এয়াৰপৰ্ট। চ' ৰূপসী এয়াৰপৰ্ট যোনটো আছে আপোনালোকৰ ধুবুৰীৰ তাৰ এই এয়াৰপৰ্টটোৰ নাম এতিয়া ৰিনেম কৰা হৈছে, নতুনকৈ নাম দিয়া হৈছে গুৰুদেৱ কালীচৰণ ব্ৰহ্ম এয়াৰপৰ্ট। ঠিক আছে। চ' এতিয়া ৰূপসী এয়াৰপৰ্টটো যোনটো আপোনালোকৰ ধুবুৰীত আছে সেইটোক এতিয়া নামকৰণ কৰা হৈছে, মানে নতুনকৈ নৱীকৰণ কৰা হৈছে নামটো। চ' আৰু তাৰ নামটো কি হ'ল এতিয়া গুৰুদেৱ কালীচৰণ ব্ৰহ্ম এয়াৰপৰ্ট। এতিয়া এই ডিচিশ্যন যোনটো হয় এইটো লোৱা হৈছে কেবিনেটত। চ' ইয়াৰ কাৰণে কি কৰিব লাগিব আপোনালোকৰ যেতিয়া আপোনালোকৰ আসাম লেজিছলেটিভ এছেম্বলি এতিয়া মনচুন ছেশ্যন ষ্টাৰ্ট হ'ব চ' সেই মনচুন ছেশ্যন যেতিয়া ষ্টাৰ্ট হ'ব আপোনালোকৰ তেতিয়া আপোনালোকৰ এখন ৰিজলিউশ্যন পাছ কৰিব লাগিব। চ' তাৰ কাৰণে এটা এখন বিল আনিব আৰু সেই বিলখন পাছ হৈ গ'লে কি হ'ব আপোনালোকৰ বা ৰিজলিউশ্যনটো বা বিলটো যেতিয়া পাছ হৈ যাব বিলখন তেতিয়া কি হ'ব এই প্ৰপ'জেলটো আকৌ ছাবমিট কৰা হ'ব টু দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। কাৰণ আপোনালোকে জানে এয়াৰপৰ্ট যোনটো ইনফ্ৰাষ্ট্ৰাকচাৰ হয় এইবিলাক কিহৰ আণ্ডাৰত আহে এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়া আণ্ডাৰত আহে। চ' ৰিনেমিং কৰা হ'ব। তাৰপিছত ৰিনেমিং কৰাৰ পিছত যেতিয়া এই বিলখন পাছ কৰিব আসাম লেজিছলেটিভ এছেম্বলি মনচুন ছেশ্যনত তাৰপিছত এইখন ফৰৱাৰ্ড কৰিব টু দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট। ঠিক আছে। চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যোনটো মিনিষ্ট্ৰী অফ চিভিল এভিয়েশ্যন হয় তালৈ ফৰৱাৰ্ড কৰা হ'ব আৰু ৰূপসী এয়াৰপৰ্টটো কি হ'ব এতিয়া নামটো নতুনকৈ গুৰুদেৱ কালীচৰণ ব্ৰহ্ম এয়াৰপৰ্ট বুলি তাক মানে নামকৰণ কৰা হ'ব। ঠিক আছে। নেক্সট যোনটো আছে আপোনালোকৰ দিছ ইজ ৰিলেটেড টু ইয়ৰ ফুড ছিকিউৰিটি। চ' ৰিচেণ্টলি কেবিনেটত যদি চাই শ্ৰমজীৱীখিনিৰ কাৰণে ঠিক আছে যোনখিনি শ্ৰমজীৱী কোনখিনি লোক হয় যোনে ধৰক আপোনালোকৰ আপুনি ক'ব পাৰে যোনখিনি ৱৰ্কিং ক্লাছৰ মানুহ হয় সিহঁতৰ কাৰণে কৈছে। ঠিক আছে। যোনবিলাক মাইগ্ৰেণ্ট আৰু ৱৰ্কাৰ্ছ হয় বা আনঅৰ্গেনাইজ ছেক্টৰছত যোনবিলাক মানুহে জড়িত থাকে শ্ৰমজীৱী তেখেতসকলক কোৱা হৈছে। চ' এৰাউণ্ড 12 লাখ মাইগ্ৰেণ্ট ৱৰ্কাৰ্ছ আছে আৰু আনঅৰ্গেনাইজ ৱৰ্কাৰ্ছ আছে অসমত। ঠিক আছে। যোনে আপোনালোকৰ ই শ্ৰম পৰ্টেল আপোনালোকে জানে চাগে ই শ্ৰম কাৰ্ড থাকে। চ' ই শ্ৰম পৰ্টেলত সিহঁতে ৰেজিষ্টাৰ কৰি থৈছে। চ' তাৰে এই 12 লাখ মাইগ্ৰেণ্ট আৰু আনঅৰ্গেনাইজ ৱৰ্কাৰ্ছৰ ভিতৰত আপোনাৰ 6 লাখৰ তাত অলৰেডি ৰেচন কাৰ্ড আছে। ঠিক আছে। চ' এতিয়া কি কৰিব বাকী যোনটো 6 লাখ থাকিল কাৰণ 12 লাখৰ ভিতৰত 6 লাখৰতো ৰেচন কাৰ্ড আছেই। চ' সিহঁতে আপোনালোকৰ যোনটো আপোনালোকৰ নেশ্যনেল ফুড ছিকিউৰিটি এক্ট 2013 আৰু যোনটো আপোনালোকৰ প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনা হয় তাৰ আণ্ডাৰটো সিহঁতে ধৰক পাই আছে মানে ফ্ৰী ৰেচন। কিন্তু যোনটো বাকী 6 লাখ মানুহ থাকিব সেই মানুহখিনিৰ কাৰণে কি কৰিব এতিয়া ৰিচেণ্টলি এইটো ডিচাইড কৰিছে যে সিহঁতকো ৰেচন কাৰ্ড এবাৰ দিয়া হ'ব। ঠিক আছে। চ' ইয়াত কৈছে দিছ ৱৰ্কাৰ্ছ শ্বুড বি ৰেজিষ্টাৰ্ড ইন দ্য ই শ্ৰম পৰ্টেল প্ৰায়ৰ টু এপ্ৰিল 2023 মনত ৰাখিব। এই ডেটটো এটা কাট অফ ডেট হিচাপে ধৰিছে। এই যে আপোনাৰ 6 লাখ মানে আগৰটো পাই গৈছে ৰেচন কাৰ্ড বাকী 6 লাখ যোনখিনি আছে যোনে যোনে পাব সিহঁতে কিন্তু ই শ্ৰম পৰ্টেলত এপ্ৰিল 2023 চনৰ আগতে মানে এপ্ৰিল 2023 চনৰ আগতে মানে ৰেজিষ্টাৰ কৰা হ'ব লাগিব। ঠিক আছে। সেইটো এটা ক্ৰাইটেৰিয়া হয়। তাৰ উপৰিও কিছুমান অন্যান্য ক্ৰাইটেৰিয়া থাকিব যোনবিলাক আপোনালোকৰ ৰেচন কাৰ্ডৰ কাৰণে লাগে। সেইখিনি ফুলফিল কৰিলেই সিহঁতে ৰেচন কাৰ্ডত সিহঁতৰ নাম আকৌ মানে ৰেজিষ্টাৰ হ'ব। নেক্সট কৈছে আপোনালোকৰ টু এনহেন্স দ্য কেপাচিটিজ অফ চিভিল ছাৰ্ভিচেছ। এতিয়া আমাৰ প্ৰশাসনিক সেৱাত কি হয় আপোনালোকৰ
বহুতখিনি মানে এডমিনিষ্ট্ৰেটিভ চেঞ্জেছ আনি থাকে, যেনেকৈ আপোনালোকে মিছন কৰ্ময়োগী কথা শুনিছে চাগে। চ' সেই মিছন কৰ্ময়োগী আণ্ডাৰতে আকৌ এটা নতুন ৰিফৰ্ম এটা আনিছে। চ' কি হ'ব চাওক, ইন অৰ্ডাৰ টু এনহেন্স দ্য কেপাচিটি অফ দ্য গভৰ্ণমেণ্ট অফিচিয়েলছ থ্ৰু ট্ৰেইনিংছ, ঠিক আছে। চ' কেপাচিটি বিল্ডিং কৰিবলৈ কাৰণে ট্ৰেইনিং দিয়া হয় আৰু ৰিচাৰ্চ অপৰচুনিটিজো প্ৰভাইড কৰে। চ' সেইকাৰণে কেবিনেটে কি কৰিছে, হেজ ৰিচেণ্টলি এপ্ৰুভ টু চাইনিং অফ এ নন ফাইনেন্সিয়েল মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং বিটুইন আছাম, যোনটো আপোনালোকৰ জানেই, আছাম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজ যোনখন হয় খানাপাৰাত আছে, আৰু আপোনালোকৰ চেণ্টাৰ ফৰ ইফেক্টিভ গভৰ্নেন্স অফ ইণ্ডিয়ান ষ্টেটছ, CEGIS এটা বডি হয়, মিছন কৰ্ময়োগী যোনটো ইমপ্লিমেণ্ট কৰে। চ' ইহঁতৰ মাজত কি হৈছে, আছাম এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজ আৰু যোনটো আপোনালোকৰ চেণ্টাৰ ফৰ ইফেক্টিভ গভৰ্নেন্স অফ ইণ্ডিয়ান ষ্টেটছ হয়, সিহঁতৰ মাজত কি হৈছে, আণ্ডাৰ মিছন কৰ্ময়োগী এটা MOU চাইন কৰিছে ফৰ ট্ৰেইনিং এণ্ড প্ৰভাইডিং ৰিচাৰ্চ অপৰচুনিটিজ টু দ্য চিভিল চাৰ্ভেণ্টছ অফ আছাম। অ'কে, নেক্সট যদি আমি চাওঁ কেবিনেটৰ কি ডিচিশ্যনৰ ভিতৰত, চ' এতিয়া কি কৰিছে, এনচিয়ৰিং হলিষ্টিক ডেভেলপমেণ্ট অফ দ্য 6 শিডিউল এৰিয়াজ। এতিয়া চাওক, 6 শিডিউল এৰিয়াজবিলাকৰ কাৰণে ডেভেলপমেণ্টৰ কাৰণে বহুত বেলেগ আপোনালোকৰ ধৰক গভৰ্ণমেণ্টেও তেনেকৈ ট্ৰাই কৰে ইনিচিয়েটিভছ। চ' তাৰ ভিতৰত আপোনালোকে 6 শিডিউল এৰিয়াৰ ডেভেলপমেণ্টৰ কাৰণে ৰিচেণ্টলি গভৰ্ণমেণ্টে কি কৰিছে চাওক, এইটো কেবিনেটে এইটো ডিচাইড কৰিছে যে ইমপ্লিমেণ্টেশ্যন অফ গ্ৰাছৰুট লেভেল ডেভেলপমেণ্ট প্ৰগ্ৰেমছ কেৰি আউট কৰা হ'ব ইন দ্য 6 শিডিউল এৰিয়াজ, ঠিক আছে, উইথ ৰেচপেক্ট টু দ্য VCDC এণ্ড VDCs, যোনটো ভিলেজ আপোনালোকৰ ডেভেলপমেণ্ট কাউন্সিল থাকে 6 শিডিউল এৰিয়াজবিলাকত, ঠিক আছে। চ' সেই ভিলেজ ডেভেলপমেণ্ট কাউন্সিলছবিলাকৰ মানে যোনটো আপোনালোকৰ সিহঁতৰ যোনবিলাক ইমপ্লিমেণ্টেশ্যন হয়, সেই ইমপ্লিমেণ্টেশ্যনখিনিক সহায় কৰিবলৈ কাৰণে গ্ৰাছৰুট লেভেলত এতিয়া ফ'কাছ কৰিব। আৰু কি কৰিছে আপোনালোকৰ, টু এম্পাৱাৰ দ্য VDCs, চ' যোনবিলাক আপোনাৰ ভিলেজ ডেভেলপমেণ্ট কাউন্সিল আছে বা ভিলেজ কমিউনিটি ডেভেলপমেণ্ট কাউন্সিল আছে, VCDC মানে কি হয়, ভিলেজ কমিউনিটি ডেভেলপমেণ্ট কাউন্সিল, VDC মানে ভিলেজ ডেভেলপমেণ্ট কাউন্সিল। চ' এইখিনিক এম্পাৱাৰ কৰিবলৈ কি কৰিছে ৰিচেণ্টলি, যাতে সিহঁতে নিজৰ ডিউটিছখিনি আপোনালোকৰ প্ৰ'এক্টিভলি কেৰি আউট কৰিব পাৰে। যেনেকৈ এতিয়া ডিউটিছ কি থাকে, যেনেকৈ আপোনালোকে দেখিছে যে প্লেনিং, অৰ্গেনাইজিং, চিলেক্টিং এণ্ড মনিটৰিং ডেভেলপমেণ্টেল স্কিমছ, হয়নে। চ' গভৰ্ণমেণ্টৰ যোনবিলাক ডিষ্ট্ৰিক্টৰ বেলেগ ডেভেলপমেণ্টেল স্কিমছ গভৰ্ণমেণ্টৰ থাকে, চেণ্ট্ৰেলৰে হওক বা ষ্টেটৰে হওক, সেইবিলাক ইমপ্লিমেণ্ট কৰা এটা গ্ৰাছৰুট লেভেল। কেবিনেটে ৰিচেণ্টলি কি কৰিছে, ডিচাইড কৰিছে টু ক্ৰিয়েট 474 পোষ্ট অফ ছেক্ৰেটাৰী। চ' 474টা পোষ্ট ক্ৰিয়েট কৰিব, ছেক্ৰেটাৰী পোষ্ট ক্ৰিয়েট কৰিব ইন দ্য ভিলেজ কমিউনিটি ডেভেলপমেণ্ট কাউন্সিল এণ্ড দ্য ভিলেজ ডেভেলপমেণ্ট কাউন্সিলছ আণ্ডাৰ দ্য 6 শিডিউল এৰিয়াজ। চ' এতিয়া যদি আমি চাওঁ 6 শিডিউল এৰিয়াজ, আপোনালোকে জানেই যে আমাৰ পাৰ্টিকুলাৰলি যদি চাই 6 শিডিউল এৰিয়া তিনিটাই আছে আমাৰ অসমত। এটা হ'ল আপোনালোকৰ যোনটো আপোনালোকৰ BTR বুলি আমি কওঁ, ৰাইট। চ' এই BTRৰ আণ্ডাৰ যোনটো কমিউনিটি হয়, মানে যোনখন আপোনালোকৰ কাউন্সিল হয়, ডেট ইজ দ্য বড়ো টেৰিটৰিয়েল কাউন্সিল, তাৰ আণ্ডাৰত আপোনালোকৰ 420টা ছেক্ৰেটাৰী পোষ্ট ক্ৰিয়েট কৰিব। ডিমা হাছাওত যদি চাই তেনেকুৱা, ডিমা হাছাও যোনটো আপোনালোকৰ অট'নমাছ কাউন্সিল আছে, তাত 28টা কৰিব ছেক্ৰেটাৰী পোষ্ট ক্ৰিয়েট, আৰু কাৰ্বি আংলঙৰ ৱেষ্ট কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ কাৰণে 26টা মানে ছেক্ৰেটাৰী পোষ্ট ক্ৰিয়েট কৰিব, ঠিক আছে। চ' এইটো আপোনালোকে ভালকৈ পঢ়িব নিউজটো, কাৰণ চাওক এবাৰ গাঁও পঞ্চায়তৰ ৰোল অফ ভিলেজ, যোনটো গাঁও পঞ্চায়ত হয়, গাঁও প্ৰধান, ঠিক আছে, এবাৰ সুধিছিলে আপোনালোকৰ GSO পেপাৰত মেইনছত। চ' অহাবাৰ হয়তো তেনেকুৱা সুধি দিব পাৰে 6 শিডিউল এৰিয়া ডেভেলপমেণ্টৰ কাৰণে কি কৰা হৈছে, বা আপোনালোকে এইটো পইণ্ট লিখিব পাৰে যে ছেক্ৰেটাৰী যোনটো পোষ্ট এইটো ক্ৰিয়েট কৰিছে আণ্ডাৰ দ্য 6 শিডিউল এৰিয়াজ অফ আছাম, যাতে সিহঁতে প্লেনিং, অৰ্গেনাইজিং, চিলেক্টিং এণ্ড মনিটৰিং অফ ডেভেলপমেণ্ট এক্টিভিটিজ বা স্কিমছ যোনবিলাক হয় গ্ৰাছৰুট লেভেল, সেইবিলাক কেৰি আউট কৰিব পাৰে, মনিটৰ কৰিব পাৰে, তেনেকৈ লিখিব পাৰে। নেক্সট যোনটো নিউজ আছে, দিছ ইজ ৰিলেটেড টু ৱেলফেয়াৰ অফ ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়িজ, ঠিক আছে। চ' কৈছে যে টু চিকিউৰ দ্য ফিউচাৰ নিডছ অফ দ্য ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়িজ কভাৰ্ড আণ্ডাৰ দ্য অল্ড পেঞ্চন স্কিম। এতিয়া কিছুমান আপোনালোকে জানে যে আমাৰ অসমতে হওক বা অন্যান্য ষ্টেটছবিলাকত হওক, ৰাজ্যবিলাকত হওক, তাত কি হৈছে আপোনালোকৰ দুটা টাইপ অফ স্কিম চলি আছে পেঞ্চন স্কিম। এটা হ'ল NPS, যোনটো ৰিচেণ্টলি যোনবিলাকে লাইক 2019 মানৰ পৰা সোমাইছে, সিহঁতৰ কাৰণে NPS ষ্টাৰ্ট হৈছে। আৰু যোনখিনি আগৰ আছিলে প্ৰায়ৰ টু 2016-17, 16-17 আগৰ যোনখিনি আছিলে 18ৰ পৰাও ধৰিব পাৰে আপোনালোকে, সেইখিনি OPS আণ্ডাৰত পৰে, ডেট ইজ অল্ড পেঞ্চন স্কিম। চ' কেবিনেটে আৰু OPSটো সেই মানুহখিনিৰ কাৰণে উঠোৱা নাই, ঠিক আছে, লাগিলে সিহঁতে ৰিটায়াৰ হৈ গৈছে ধৰক, কাৰণ সিহঁতে আগতে যিহেতুকে সোমাইছিলে 2018ৰ আগত সোমাইছিলে, সেই মানুহখিনি এতিয়াও OPSৰ আণ্ডাৰতে আছে। চ' যাতে সিহঁতৰ আৰু OPSত যাতে সিহঁতে মানে বেনিফিটছখিনি এতিয়াও পাই থাকক, যাতে পেঞ্চন বেনিফিটছে হওক। চ' কেবিনেটে সেইকাৰণে ৰিচেণ্টলি ডিচাইড কৰিছে টু ৰেটিফাই দ্য ডিচিশ্যন অফ দ্য এমেণ্ডমেণ্ট টু দ্য প্ৰিন্সিপাল ৰুলছ ইন ৰুল 10 ঠিক আছে, ক্লজ 1 চাব ক্লজ B। ইয়াত কি কৰিছে, এইটো কি হয়, এটা ৰুল হয়। এতিয়া আমাৰ অসমত এটা পাৰ্টিকুলাৰ ৰুল আছে, এটা এক্ট আছিলে, এক্টখন ইমপ্লিমেণ্ট কৰিবলৈ কাৰণে আপোনাৰ ৰুলছ বনায়, যেনেকৈ আপোনালোকৰ জেনেৰেল প্ৰভিডেণ্ট ফাণ্ড, আছাম ছাৰ্ভিচ
যোনটো এক্ট আছিলে 1937 তাৰে সেই এক্টখনকে ইমপ্লিমেণ্ট কৰিবলৈ কাৰণে ৰুল বনাইছিলে যাৰ নাম আছে জেনেৰেল প্ৰভিডেণ্ট ফাণ্ড আছাম ছাৰ্ভিচ ৰুলছ 1937 এই পাৰ্টিকুলাৰ ছাৰ্ভিচ ৰুলছৰ আণ্ডাৰত আপোনালোকৰ ৰুল 10 ক্লজ 1 ছাব ক্লজ বি এটা আছে তাৰ আণ্ডাৰত আপোনালোকৰ যোনখিনি OPS স্কিম হয় অসমত এতিয়াও চলি আছে আণ্ডাৰ দিছ পাৰ্টিকুলাৰ ৰুল ঠিক আছে চ' এতিয়া ইয়াত এমেণ্ডমেণ্ট কৰা হ'ব এই পাৰ্টিকুলাৰ যোনটো ৰুল আছে জেনেৰেল প্ৰভিডেণ্ট ফাণ্ড আছাম ছাৰ্ভিচ ৰুল 1937 ইয়াত এমেণ্ডমেণ্ট কৰিব আৰু এটা নতুন আপোনালোকৰ ক'ব পাৰে যে ছাব ৰুল এটা এড কৰিব ডেট ইজ নিউ ৰুলটোৰ নাম দিছে ৰুল 10(1)(b) ঠিক আছে চ' এই ৰুল 10(1)(b) যোনটো মই কথা মেনশ্যন কৰিছিলোঁ ইয়াত কৈছে যে ইফ ইয়াত এমেণ্ডমেণ্ট কৰিব আৰু চ' ৰুল 10(1)(b) কি হয় চাওঁ আমি ইট মে বি any sum so expressed not less than 6.25% of his emoluments and not more than his total emoluments. The sum of such monthly subscription by the subscriber during a financial year together with the amount of arrear subscriptions deposited in that financial year shall not exceed 5 lakhs. ঠিক আছে এইটো ৰুলটো আছিলে যে আপোনালোকৰ যোনটো মানে এজন এমপ্লয়ীয়ে সাপোজ ধৰি লওক ওল্ড পেঞ্চন স্কিমৰ আণ্ডাৰ যোনবিলাক এমপ্লয়িজ আছে সিহঁতৰ কাৰণে এইটো ৰুল এপ্লিকেবল হয় সাপোজ ধৰি লওক সিহঁতে এই ৰুলটো মতে কি হয় আপোনালোকৰ যোনখিনি সিহঁতে টোটেল ইমলুমেণ্টছ পায় ঠিক আছে তাৰে 6.25% আপোনালোকৰ কি হ'ব আৰু মত ৰাখিব 6.25% অফ হিজ টোটেল ইমলুমেণ্টছ আৰু সেইটো 5 লাখৰ ওপৰ হ'ব নোৱাৰে চ' সেই যোনটো এমাউণ্ট হয় ন সেই এমাউণ্টটো মান্থলি কি হয় আপোনালোকৰ OPSত যায় ওল্ড পেঞ্চন স্কিমৰ আণ্ডাৰত মানে যোনটো পেঞ্চন স্কিম ফাণ্ড আছে তাৰ আণ্ডাৰত যায় আৰু যেতিয়া তেখেতৰ ৰিটায়াৰ হ'ব 60 ইয়াৰ্ছৰ পিছত গোটেইখিনি পইচা আপোনালোকৰ মাহে মাহে সিহঁতে পাই থাকে কিমান পইচা ঠিক আছে চ' তেনেকুৱা কথা এতিয়া এই ডিচিশ্যনটোত কি কৈছে দিছ ডিচিশ্যন উইল ৰিডিউচ দ্য হাৰ্ডশ্বিপ ফেচ বাই দ্য ৰিটায়াৰিজ অৰ এমপ্লয়িজ আফটাৰ ৰিটায়াৰমেণ্ট এণ্ড অলছ' ডিউৰিং দ্য ছাৰ্ভিচ বাই টেকিং এডভান্সেছ ফ্ৰম দ্য টোটেল একিউমুলেটেড এমাউণ্ট ফৰ ইমাৰ্জেঞ্চি নিডছ চ' এতিয়া এই চেঞ্জটো এইটোৱে কৰিছে যে আপোনালোকৰ এই যোনটো পাৰ্চেণ্টেজ হয় 6.25 এতিয়া দেখি আছে আপোনালোকে আৰু যোনটো আপোনালোকৰ সেয়া হয় আপাৰ যোনটো চিলিং হয় আপাৰ লিমিটটো হয় 5 lakhs দিছে এইটোকে চেঞ্জ কৰিছে ঠিক আছে আৰু এইটো কৰিলে কি হ'ব আপোনালোকৰ অবভিয়াছলি সিহঁতৰ OPS যোনটো পাই আছিলে তাতকৈ এতিয়া বেছি পাব পেঞ্চনটো ৰাইট চ' সেইটো যোনখিনি আপোনালোকৰ ষ্টেট গভৰ্ণমেণ্টৰ যোনবিলাক এক্স এমপ্লয়িজ হয় বা ৰিটায়াৰ্ড এমপ্লয়িজ হয় সিহঁতৰ কাৰণে এইটো বেনিফিচিয়েল হ'ব ঠিক আছে সেইকাৰণে এই ৰুল 10(1)(b) এমেণ্ডমেণ্ট কৰা হৈছে অ'কে চ' এইটো আমি চালোঁ ষ্টেট গভৰ্ণমেণ্টৰ এমপ্লয়িজৰ কাৰণে নেক্সট ইফেক্টিভ পাব্লিক ছাৰ্ভিচেছৰ কাৰণে কি কৰিছে চাওক এতিয়া আমি বহুত দিনৰ পৰা শুনি আছিলোঁ যে আছাম পাব্লিক ছাৰ্ভিচেছক ইমপ্লিমেণ্ট কৰিবলৈ কাৰণে বা ষ্ট্ৰেংথেন কৰিবলৈ কাৰণে আপোনালোকৰ কি কৰিছে আছাম যোনটো ৰাইট টু পাব্লিক ছাৰ্ভিচেছ এমেণ্ডমেণ্ট বিল হয় 2024 এখন আনিব RTPS এক্টৰ কথা আপোনালোকে জানেই চাগে ৰাইট টু পাব্লিক ছাৰ্ভিচেছ যোনটো আছে চ' কিন্তু আমাৰ অসমত বিশেষকৈ এটা RTPS কমিশ্যন এটা বনোৱাৰ কথা বহুত দিনৰ পৰা চলি আছিলে চ' ৰিচেণ্টলি আপোনাৰ কেবিনেটে এইটো এপ্ৰুভেল কৰিছে যে এই যোনটো বছৰত আপোনাৰ মনচুন ছেশ্যনৰ পিছত যোনটো অটম ছিজন আহে চ' এই অটম ছেশ্যনত কি হ'ব আছাম লেজিছলেটিভ এছেম্বলি অটম ছেশ্যনত এই পাৰ্টিকুলাৰ বিলখন ইন্ট্ৰডিউচ কৰিব যাৰ নাম হ'ল আছাম ৰাইট টু পাব্লিক ছাৰ্ভিচেছ এমেণ্ডমেণ্ট বিল 2024 আৰু ইয়াত কি কি প্ৰভিজনছ থাকিব চাওঁ আমি চ' কৈছে যে ইয়াত এজন চিফ কমিশ্যনাৰ এটা পোষ্ট বনোৱা হ'ব RTPSৰ কাৰণে ঠিক আছে ৰাইট টু পাব্লিক ছাৰ্ভিচেছৰ কাৰণে তাৰ লগতেও অন্যান্য কমিশ্যনাৰ্ছ থাকিব আৰু এই কমিশ্যনাৰখিনি চিফ কমিশ্যনাৰে হওক বা দুজন হ'ব পাৰে কমিশ্যনাৰ্ছ ইয়াত মেনশ্যন কৰা নাই চ' দুজনেই হ'ব অ'কে তলত লিখা আছে চ' এই চিফ কমিশ্যনাৰ এজন যেনেকৈ আমাৰ ইলেকশ্যন কমিশ্যন আছে তেনেকুৱাই চ' RTPS আণ্ডাৰ যোনখিনি ৰাইট টু পাব্লিক ছাৰ্ভিচেছ কমিশ্যন বনাব বডিটো তাৰ আণ্ডাৰত এজন চিফ কমিশ্যনাৰ থাকিব আৰু দুজন কমিশ্যনাৰ্ছ থাকিব ঠিক আছে এণ্ড এপইণ্টমেণ্ট কোনে দিব আপোনাৰ গভৰ্ণৰে দিব অবভিয়াছলি অন দ্য ৰিকমেণ্ডেশ্যন অফ এ কমিটি এই যে কমিটিখন থাকে এইটো বস্তু জানিব কিন্তু কমিটিত কোন কোন থাকিব আপোনাৰ চিফ মিনিষ্টাৰ থাকিব যোন আপোনাৰ সেই কমিটিখনৰ চেয়াৰমেন হ'ব যোনে মানে ৰিকমেণ্ড কৰিব গভৰ্ণৰৰ নামবিলাক তাৰ উপৰিও লিডাৰ অফ অপজিশ্যন থাকিব ইন দ্য লেজিছলেটিভ এছেম্বলি চ' যোনটো আপোনালোকৰ লিডাৰ অফ অপজিশ্যন থাকে আৰু যদি লিডাৰ অফ অপজিশ্যন নাথাকে তেতিয়া আপোনাৰ লিডাৰ অফ দ্য ছিংগল লাৰ্জেষ্ট পাৰ্টি হ'ব পাৰে অপজিশ্যনত ঠিক আছে চ' তেখেতে থাকিব এজ এ মেম্বাৰ আৰু কোন থাকিব কেবিনেট মিনিষ্টাৰ টু বি নমিনেটেড বাই দ্য চিফ মিনিষ্টাৰ চ' বুজি পাইছে যে আপোনালোকে RTPS যোনটো কমিশ্যন হয় তাত আপোনাৰ চিফ কমিশ্যনাৰ এজন থাকিব দুজন কমিশ্যনাৰ থাকিব আৰু এই কমিশ্যনাৰ চিফ কমিশ্যনাৰখিনিক এপইণ্টমেণ্ট দিব গভৰ্ণৰে আৰু গভৰ্ণৰে এপইণ্টমেণ্ট দিব অন ৰিকমেণ্ডেশ্যন অফ এ কমিটি আৰু এই কমিটিখনত কোন কোন থাকিব তিনিজন মানুহ থাকিব এজন চিফ মিনিষ্টাৰ হ'ব যোন নিজে কমিটিখনৰ চেয়াৰমেন হ'ব চেয়াৰপাৰ্চন হ'ব তাৰ উপৰিও লিডাৰ অফ অপজিশ্যন থাকিব ইন দ্য লেজিছলেটিভ এছেম্বলি আৰু এজন কেবিনেট মিনিষ্টাৰ থাকিব যোনজন নমিনেট কৰিব কোনে এই চিফ মিনিষ্টাৰে ঠিক আছে এতিয়া আছাম ষ্টেট কমিশ্যন যোনটো হয় টু ৰাইট টু পাব্লিক ছাৰ্ভিচেছ কমিশ্যন এটা কি ইণ্ডিপেণ্ডেণ্ট বডি হ'ব য'ত আপোনাৰ অলৰেডি মই কৈছোঁ যে এজন চিফ কমিশ্যনাৰ থাকিব আৰু দুজন কমিশ্যনাৰ্ছ থাকিব এণ্ড দে উইল ফাংচন এজ এ কোৱাজি জুডিচিয়েল বডি ঠিক আছে চ' কোৱাজি জুডিচিয়েল বডি মানে সিহঁতৰ জুডিচিয়েল পাৱাৰ্ছ থাকিব
সেমি জুডিচিয়েল পাৱাৰ্ছ থাকিব আৰু যদি সিহঁতৰ ডিচিশ্যনত কোনোবাই আপুনি ধৰক মানে চেলেঞ্জ কৰিব বিচাৰে তেতিয়া হাইকোৰ্টত যাব পাৰে আপোনালোকে তেনেকুৱা কথাটো অ'কে এটা কৈছে propose commission will be empowered to recommend disciplinary action against the designated public servant for persistently failing to provide the notified services এটা চাওক আমাৰ কি হয় আপোনালোকে সাকে জানে যোনটো আমি ধৰক বহুতবিলাক অনলাইন সাৰ্ভিসেস ইউজ কৰোঁ যেনেকৈ সেৱা সেতু বা আপোনালোকৰ বসুন্ধৰা এটলিষ্ট সেইবিলাক আপোনালোকে জানি থাকে সো সেইবিলাক অনলাইন সাৰ্ভিসেস যদি আপোনালোকক কি হয় টাইম টু টাইম আমি সেই বস্তুখিনি নাপাওঁ ঠিক আছে নটিফাইড সাৰ্ভিসেসখিনি যদি আমি 30 দিনৰ ভিতৰত পাব লাগে হেতু যদি নাপাওঁ তেতিয়া আপোনালোকে আৰটিপিএছ কমিশনৰ আন্ডাৰত কমপ্লেইন লঞ্চ কৰিব পাৰে এগেইনষ্ট দোজ অফিচাৰ্ছ যোন তাৰ কাৰণে মানে সিহঁতে দোজ হু আৰ ৰেসপন্সিবল ফৰ দ্যাট সো হি আৰটিপিএছ কমিশনে একৰ্ডিংলি ডিসিশন ল'ব ঠিক আছে তাৰপিছত এটুত আপুনি কোড লিখিব পাৰে ফৰ এক্সাম্পল আপোনালোকে আই মিন যেতিয়া একাউণ্টেবিলিটি কথা লিখিব পাৰে ঠিক আছে যেতিয়া আপোনালোকে জিএছ ফ'ৰটো একাউণ্টেবিলিটি পঢ়ে আপোনালোকৰ টপিক আছে ট্ৰান্সপাৰেঞ্চি একাউণ্টেবিলিটি ট্ৰান্সপাৰেঞ্চি ক্ষেত্ৰত আৰটিআই এক্ট সেইবিলাক আনিব পাৰে আপোনালোকে লোকপালেন লোকায়ুক্ত এক্ট আনিব পাৰে আৰু আপোনালোকৰ একাউণ্টেবিলিটিৰ কাৰণে আপোনালোকে এই ৰিচেণ্ট যোনটো আপোনালোকৰ আসাম ৰাইট টু পাব্লিক ছাৰ্ভিচ এমেণ্ডমেণ্ট বিল হয় 2024 এইখনৰ কথা আপোনালোকে মেনশ্যন কৰিব পাৰে নেক্সট এনশ্যুৰিং কণ্টিনিউৱেশ্যন অফ ডেভেলপমেণ্ট ৱৰ্কছ চ' ডেভেলপমেণ্ট ৱৰ্কবিলাক কণ্টিনিউৱেশ্যনৰ কাৰণে কি কৰিছে ৰিচেণ্টলি গভৰ্ণমেণ্টে যোনটো আপোনালোকৰ পাব্লিক ৱৰ্ক ডিপাৰ্টমেণ্ট হয় বা যোনটো ৰোডছ ডিপাৰ্টমেণ্ট হয় পাব্লিক পিডব্লিউডি যোনটো ৰোডছ হয় পিডব্লিউডি ৰোডছ বুলি আমি কওঁ চ' তাৰ আণ্ডাৰত আপোনালোকৰ 115 জন জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিলৰ এপইণ্টমেণ্ট কৰাৰ কথা কৈছে সিহঁতক মানে নতুনকৈ নিযুক্তি দিব ঠিক আছে আণ্ডাৰ ৰেজিষ্ট্ৰেশ্যন 3F ইন দ্য ইন দ্য পিডব্লিউডি ৰোডছ নেক্সট মই এইখিনি হৈ গ'ল আপোনালোকৰ কেবিনেট ডিচিশ্যন যোনখিনি যোৱাকালি হৈছিলে এতিয়া এইখিনি যদি তলত চাই এইখিনি কালিও এটা প্ৰেছ কনফাৰেঞ্চ হৈছিলে আপোনালোকৰ আফটাৰ দ্য কেবিনেট ডিচিশ্যন আৰু এইখিনি ইম্পৰ্টেণ্ট কিবা কিবি অন্যান্য নিউজ লৈ আহিছোঁ মিছেলিনিয়াছ চ' চাই ল'ব আত্মনিৰ্ভৰ অসম অভিযান যোনটো হয় ফাণ্ডছ এতিয়া আপোনালোকে জানে যে ইয়াৰ আণ্ডাৰত কি হ'ব আপোনালোকৰ 2 লাখ টকা আৰু আপোনালোকৰ তেনেকৈ 2 লাখ 3 লাখ আৰু 5 লাখ টকা তিনিটা ফাণ্ড আপোনালোকৰ ঠিক কৰা হৈছে টু প্ৰভাইড এমপ্লয়মেণ্ট অপৰচুনিটিজ টু দ্য জবলেছ ইউথছ অফ আছাম ঠিক আছে যাতে সিহঁতেও এণ্টাৰপ্ৰিনৰশ্বিপৰ কাৰণে কৰা হৈছে যাতে সিহঁতে নিজৰ বিজনেছ ষ্টাৰ্ট কৰিব পাৰে চ' গভৰ্ণমেণ্টে এইটো সাহায্য দিব এটা ফাইনেন্সিয়েল এছিষ্টেঞ্চ দিব অ'কে চ' এতিয়া আত্মনিৰ্ভৰ অসম অভিযান ফাণ্ড যোনটো আছে সেইটো দুটা ফেজত ডিষ্ট্ৰিবিউট কৰা হ'ব একেলগতে চবকে দি নিদিয়ে যদি প্ৰথম ফেজৰ কথা চাই এতিয়া ছেপ্টেম্বৰ 30 তাৰিখে ডেটটো মনত ৰাখিব ছেপ্টেম্বৰ আপোনালোকে যদি কোনোবা এপ্লাই কৰি থৈছে আপোনালোকৰ নাম আহি যাব পাৰে চ' ছেপ্টেম্বৰ 30 তাৰিখে আপোনালোকৰ প্ৰথম যোনখিনি আপোনালোকে 2 লাখকৈ পাব সিহঁতক দিয়া হ'ব তেনেকুৱা 30,000 জন 30,000 এপ্লিকেণ্টছ চিলেক্ট কৰা হ'ব আৰু প্ৰতিজন এপ্লিকেণ্টে আপোনাৰ 2 লাখ টকাকৈ পাব ঠিক আছে আৰু আপোনালোকৰ তাৰপিছত কি হ'ব মানে তাৰ আগতে চাওক এতিয়া যে আপোনালোকে পইচাটো পাব সেইটো কেতিয়া পাব 30 ছেপ্টেম্বৰ কিন্তু আপোনালোকৰ যে এপ্লিকেণ্টছখিনি যোনে যোনে ধৰক আবেদন কৰিছে সিহঁতৰ ইণ্টাৰভিউজখিনি কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব 16 আগষ্টৰ পৰা 5 ছেপ্টেম্বৰলৈকে হ'ব ঠিক আছে চ' আপোনালোকে ডিষ্ট্ৰিক্ট ৱাইজ ইণ্টাৰভিউ দিব লাগিব তাৰপিছত চাব যে আপোনালোকে এলিজিবল হয় নহয় আপোনাৰ বিজনেছ প্ৰপ'জেল দেখাব লাগিব প্লেন দেখাব লাগিব সেইবিলাক যেতিয়া আপোনালোকৰ এপ্ৰুভ হৈ যাব তাৰপিছত আপোনাৰ শ্বৰ্ট লিষ্ট কৰিব যদি শ্বৰ্ট লিষ্টেড হৈ যায় আপোনালোকে চ' 5 ছেপ্টেম্বৰৰ পিছতে চাগে লিষ্টখন ওলাব আৰু 30 তাৰিখে আপোনালোকৰ ডিষ্ট্ৰিবিউশ্যনখিনি কৰি দিয়া হ'ব চ' তেনেকুৱা 30,000 জন এপ্লিকেণ্টে কি পাব পইচাখিনি পাই যাব কিমানকৈ পাব 2 লাখ টকাকৈ পাব ঠিক আছে চ' এইটো প্ৰথম ফেজৰ কথা কৈ আছে পিছত ছেকেণ্ড ফেজ যোনটো হয় ছেকেণ্ড ফেজত চাগে আপোনালোকৰ 3 লাখ তাৰপিছত থাৰ্ড ফেজত 5 লাখ এনেকৈ দিব ঠিক আছে তাৰ কাৰণেও তেনেকৈ ইণ্টাৰভিউ ডিষ্ট্ৰিক্ট ৱাইজ কণ্ডাক্ট কৰা হ'ব তাৰপিছত এতিয়া আপোনালোকে জানেই যে ছেপ্টেম্বৰ 15-16 তাৰিখৰ পৰা আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4 যোনটো ADRE 2.0 পৰীক্ষা হয় এইটো আহি আছে চ' ডিচিছবিলাকৰ লগতো ডিচি এটা কনফাৰেঞ্চ হৈছিলে আপোনাৰ 31 জুলাইত যদি চাই এইটোতো প্ৰেছ কনফাৰেঞ্চ হয় 30 জুলাইত যদি আপোনালোকে চাই ডিচি এটা যোনটো ডিষ্ট্ৰিক্ট কমিশ্যনাৰ এখন ইম্পৰ্টেণ্ট বৈঠক হৈছিলে আপোনালোকৰ কনফাৰেঞ্চ হৈছিলে ষ্টেট লেভেলৰ গোটেই ডিচিবিলাক তাত গৈছিলে গুৱাহাটীত দিছপুৰত চ' তাত আমাৰ CM ছাৰে কৈছিলে যে এই যোনটো আগন্তুক এক্সাম আহি আছে আপোনাৰ ADRE 2.0 মানে ছেকেণ্ড ADRE-টো সেই তাত আপোনালোকৰ গ্ৰেড 3 এণ্ড গ্ৰেড 4 এক্সামছবিলাক যাতে ফেয়াৰলি কণ্ডাক্ট হয় তাৰ কাৰণে ট্ৰান্সপাৰেণ্টলি কণ্ডাক্ট হয় চ' মানে তেনেকৈ ডাইৰেকশ্যন দিছিলে কিছুমান ঠিক আছে কি কৰিব লাগে কি কৰিছে এইবিলাক উপদেশ পৰামৰ্শ দিছিলে তাৰপিছত যদি চাই অৰুণোদয় 3 ঠিক আছে অৰুণোদয় 3.0 আপোনালোকে জানে অৰুণোদয় 2.0 অলৰেডি এতিয়া শেষ হ'ব আৰু ছেপ্টেম্বৰত চ' ছেপ্টেম্বৰৰ পৰা আকৌ কণ্টিনিউশ্যন কৰিবলৈ কাৰণে আপোনালোকৰ 20 লাখ নতুন বেনিফিচিয়াৰীক এড কৰাৰ কথা কৈ আছে আণ্ডাৰ অৰুণোদয় 3.0 ঠিক আছে এতিয়া আপোনালোকে জানে যে বৰ্তমান যোনটো অৰুণোদয় 2.0 হয় তাত আপোনাৰ কিমান আছিলে 27 লাখ বেনিফিচিয়াৰী গভৰ্ণমেণ্টে কৈছিলে যে ইমানখিনি এতিয়ালৈকে বেনিফিচিয়াৰী আছে আণ্ডাৰ অৰুণোদয় 2.0 আৰু যদি এতিয়া চাই অৰুণোদয় 3.0 কিবা আৰু 20 লাখ এড কৰিব চ' 27 লাখৰ পৰা ডাইৰেক্ট জাপ মাৰি কিমান পাব 47 লাখ বেনিফিচিয়াৰী পইচা পাব ঠিক আছে
সো ইয়াৰ যোনটো আপোনালোকৰ নতুন বেনিফিচিয়াৰী এনৰোলমেণ্ট হয় সেইটো কেতিয়াবা ষ্টাৰ্ট হ'ব ছেপ্টেম্বৰৰ পৰা ষ্টাৰ্ট হ'ব মনত ৰাখিব সেইকাৰণে যদি আপোনালোকে আবেদন কৰা নাই চাই থাকিব অৰুণোদয় 3 যোনটো আপোনালোকৰ গ্ৰাম পঞ্চায়তত কৰে বা আপুনি অনলাইন কৰে যেনেকৈ কৰে ঠিক আছে সো আপোনালোকৰ ফৰ্ম ফিল আপ যোনবিলাক হয় ছেপ্টেম্বৰৰ পৰা ষ্টাৰ্ট হ'ব এবাৰ এডিশ্যনেলি 20 লাখ নতুন বেনিফিচিয়াৰী সোমাব সো আপোনালোকে যদি ইলিজিবল হয় আপোনালোকে এপ্লাই কৰিবলৈ ৰেডি হৈ থাকক সো বেনিফিচিয়াৰীজবিলাকৰ তাত কি থাকিব লাগিব সিহঁতৰ এটা আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড দুইটাই থাকিব লাগিব ঠিক আছে যদি ইলিজিবল হ'ব বিচাৰিছে বা অৰুণোদয়ৰ কাৰণে এপ্লাই কৰিব বিচাৰিছে নেক্সট কৈছে এমফেচিছ অন পেডি এণ্ড মাষ্টাৰ প্ৰকিউৰমেণ্ট ঠিক আছে সো মানে যোনটো আপোনালোকৰ পেডি এণ্ড মাষ্টাৰ প্ৰকিউৰমেণ্ট হয় সেইটো এতিয়া যদি চাই আপোনালোকে বিশেষকৈ তাৰ প্ৰকিউৰমেণ্ট কিয় কৰে আপোনালোকৰ যাতে ইয়াত কাল্টিভেশ্যন বেছি জল্দি কৰিব পাৰি আৰু যদি চাই যোৱা বছৰ আপোনাৰ কিমান আছিলে আই মিন এই বছৰ এই ফাইনেন্সিয়েল ইয়াৰত আপোনালোকৰ 11,000 মেট্ৰিক টনৰ আমি পেডি আৰু মাষ্টাৰ্ড প্ৰকিউৰমেণ্ট কৰিছিলোঁ ঠিক আছে ইনফেক্ট মাষ্টাৰ্ড প্ৰকিউৰমেণ্টৰ কথা যদি আমি কওঁ এইটো বঢ়োৱা কথা কৈছে ঠিক আছে ফ্ৰম 11,000 মেট্ৰিক টনৰ পৰা এই বছৰ 30,000 মেট্ৰিক টনলৈ বঢ়াব অহা বছৰ ঠিক আছে সো ছিগনিফিকেণ্টলি আপোনালোকৰ কি হ'ব বহুত বেছি মাষ্টাৰ্ড প্ৰকিউৰমেণ্ট কৰা হৈছে অসমত যাতে আপোনালোকৰ কি হয় মাষ্টাৰ্ডৰ খেতি বহুত বেছি হয় যোনটো আমাৰ মাষ্টাৰ্ড বা আমাৰ অইলৰ কথা কওঁ তাৰ মাষ্টাৰ্ডৰ পৰা কি হয় মাষ্টাৰ্ড অইল আমি পাওঁ মাষ্টাৰ্ড চিডছৰ পৰা হয়নে সো এই প্ৰকিউৰমেণ্টটো কৰিলে কি হ'ব আমাৰ যোনটো অইলৰ ওপৰত আমাৰ ডিপেণ্ডেঞ্চি হয় বাহিৰৰ পৰা অনা ঠিক আছে ইম্পৰ্ট কৰা বা আপোনাৰ মানে বিশেষকৈ মানে অসমৰ বাহিৰৰ পৰা অনা আৰু বেলেগ ষ্টেটছৰ পৰা অনা ৰাজ্যৰ পৰা অনা সেইটো কমি যাব কাৰণ কিয় বহুত বেছি প্ৰকিউৰমেণ্ট কৰিব আৰু ইয়াতে ইয়াৰ অইল প্ৰডাকশ্যন কৰা হ'ব ঠিক আছে পেডিটো আনিলে কি হ'ব সেই পেডিখিনি ডাঙৰ হৈ পেলাই পিছত তাৰপৰা চিডছ ওলাব চিডছৰ পৰা আকৌ ইয়াতো কি হ'ব তাৰ উপৰিও ইয়াৰ যোনখিনি লোকেল যোনে মাষ্টাৰ্ড মানে কাল্টিভেশ্যনৰ লগত জড়িত হয় সিহঁতৰ সুবিধা হ'ব কাৰণ প্ৰডাকশ্যন পাৰ কেপিটা ইনকাম বাঢ়িব সেই মানুহখিনি ঠিক আছে তাৰপিছত অমৃত বৃক্ষ আন্দোলনৰ কথা জানে আপোনালোকে এতিয়া 31 আগষ্ট কালিলৈকে ফৰ্ম ফিল আপ আবেদন দিয়াৰ টাইম আছিলে আপোনালোকৰ এতিয়া টাইমটো অভাৰ হ'ল এতিয়া অমৃত বৃক্ষ 2.0 আণ্ডাৰ যদি চাই ইট উইল বি কণ্ডাক্টেড টিল 20 আগষ্ট এবাৰ যদি চাই আপোনালোকৰ এতিয়া আপোনালোকৰ যোৱাকালিলৈকে ফৰ্ম ফিল আপ কালি একচুৱেলি লাষ্ট ডেট আছিলে অমৃত বৃক্ষ আন্দোলন 2.0 আণ্ডাৰত যোনে ৰেজিষ্টাৰ কৰিছে পৰ্টেলত কৰিছে আৰু যোৱাকালিৰ পৰা একচুৱেলি ছেইম ডেটতে যোনদিনাখন শেষ হৈছে 31 জুলাইত আপোনাৰ মানে আবেদনটো শেষ হৈছে আৰু 31 জুলাইৰ পৰা আপোনালোকৰ গছ পুলি যোনটো চেপলিং হয় সেইবিলাক দিয়া আৰম্ভ কৰিছে গাঁও পঞ্চায়তবিলাকত সো এতিয়া গছ পুলি দি যাব আপোনালোকে ৰুইও যাব লাগিব আৰু এই প্ৰগ্ৰেমটো কেতিয়ালৈকে কণ্ডাক্ট কৰিব 20 আগষ্টলৈকে হ'ব ঠিক আছে আৰু এবাৰ যদি চাই গভৰ্ণমেণ্টে 3 কোটি চেপলিংছ টাৰ্গেট কৰিছে ঠিক আছে ৰুবলৈ কাৰণে চাওঁ এবাৰ নতুন কিবা গিনিছ ৱৰ্ল্ড ৰেকৰ্ড হ'ব পাৰে যোৱাবাৰ যেনেকৈ হৈছিলে 1 কোটি যোৱাবাৰ হৈছিলে 1 কোটি টাৰ্গেট আছিলে একচুৱেলি 1.2 কাৰোৰ গভৰ্ণমেণ্টে এচিভ কৰিলে আৰু এবাৰ যদি চাই টাৰ্গেট 3 কোটি ৰাখিছে হয়তো ইয়াতকৈ অলপ বেছি হ'ব পাৰে মানে এচিভমেণ্টটো নেক্সট কৈছে এ মাছ ইভেণ্ট টু প্ৰমোট দ্য এৱেৰনেছ অফ ঝুমুৰ ডেন্স উইল টেক প্লেচ ইন নৱেম্বৰ 20 সো এবাৰ কি হ'ব আপোনালোকে চাগে নতুন কিবা গিনিছ ৱৰ্ল্ড ৰেকৰ্ড যেনেকৈ আমাৰ বিহু ডেন্স কৰিছিলে তেনেকুৱা চাগে ঝুমুৰ ডেন্সৰ কাৰণেও এটা মাছ এৱেৰনেছ প্লাছ হয়তো এনেকুৱা হ'ব পাৰে ৱৰ্ল্ডছ লাৰ্জেষ্ট ঝুমুৰ ডেন্স হ'ব পাৰে সো 8,000 ডেন্সাৰ আৰু আৰ্টিষ্ট একেলগত আপোনালোকৰ নৱেম্বৰ 20 তাৰিখে কি কৰিব এটা মাছ ইভেণ্ট হ'ব তাত আপোনালোকৰ ঝুমুৰ ডেন্সৰ প্ৰমোশ্যন কৰিব ঠিক আছে নেক্সট যদি চাওঁ VIP কালচাৰ টু বি কমপ্লিটলি এবলিছড ইন আছাম অসমত যোনটো আপোনালোকৰ VIP কালচাৰ আছে ডাঙৰ মিনিষ্টাৰ্ছ বা তেনেকুৱা যোনবিলাক আপোনালোকৰ MLA MPs বা আপোনালোকৰ যদি চাই DC বা তেনেকুৱা যোনবিলাক আছে মানে সো সকলোৰে যোনটো VIP কালচাৰ থাকে ৰেড লাইট ইউজ কৰা বা তেনেকুৱা চাইৰেন ইউজ কৰা সেই যোনবিলাক আছে সেই কালচাৰটো কমপ্লিটলি বন্ধ কৰি দিয়া হ'ব অসমত এইটো যোৱাকালি কেবিনেটত ডিচিশ্যনত লৈছে ঠিক আছে সিদ্ধান্ত নেক্সট কৈছে সাব ডিষ্ট্ৰিক্ট যোনবিলাক আছে উইল বি কনচিডাৰ্ড এজ ডিষ্ট্ৰিক্টছ ইকুইভেলেণ্ট উইথ অপাৰেশ্যনছ বিগিনিং ইন টেম্পৰেৰী বিল্ডিংছ ফ্ৰম 2 অক্টোবৰ মানে গান্ধী জয়ন্তীৰ দিনা আপোনাৰ কি হ'ব সাব ডিষ্ট্ৰিক্ট এইটো ডিচাইড কৰিছে সাব ডিষ্ট্ৰিক্ট যোনবিলাক বনাইছে এতিয়া ডিষ্ট্ৰিক্টৰ তলত আগতে সাব ডিভিজন আছিলে এতিয়া সাব ডিভিজনৰ কনচেপ্টটো উঠাই দিছে সাব ডিভিজন শব্দটো আমি ইউজ নকৰোঁ এতিয়া আমি কি বুলি কওঁ ডিষ্ট্ৰিক্টৰ তলত সাব ডিষ্ট্ৰিক্ট থাকে ইউনিট অ'কে সো ইউনিট হিচাপে আমি সাব ডিষ্ট্ৰিক্ট কওঁ সো এই সাব ডিষ্ট্ৰিক্টছবিলাকত কি হ'ব আপোনালোকৰ যোনবিলাক আপোনালোকৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট আছে তাক ইমানটো মানে তাক ডেভেলপ কৰি দিব সাব ডিষ্ট্ৰিক্টবিলাকক যাতে সিহঁতে ডিষ্ট্ৰিক্টৰ মানে সমান হৈ যায় ঠিক আছে আৰু তাৰ কাৰণে যোনবিলাক ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট আছে ইনক্লুডিং দ্য মেইনটেনেঞ্চ এণ্ড মেকিং অফ দ্য টেম্পৰেৰী বিল্ডিংছ বা যেনেকুৱা ইনফ্ৰাষ্ট্ৰাকচাৰ হওক তাৰ অপাৰেশ্যনছখিনি আপোনালোকৰ 2 অক্টোবৰৰ পৰা ষ্টাৰ্ট হৈ যাব আমাৰ গোটেই অসমত অ'কে অল টুগেডাৰ তাৰপিছত কৈছে নিউ আধাৰ চেণ্টাৰ্ছ এট 13 মেডিকেল কলেজেছ এণ্ড হস্পিটেলছ টু বি ছেট চ' নতুনকৈ আধাৰ চেণ্টাৰ্ছ খোলা হ'ব 13খন মেডিকেল কলেজ আৰু হস্পিটেলত ঠিক আছে নেক্সট খেল মহাৰণ যোনটো আপোনালোকে জানেই খেলৰ এবাৰ স্পৰ্টছৰ ওপৰত কুৱেশ্যনো আহিছিলে মই কালি কৈছিলোঁ আপোনালোকক ইণ্টিগ্ৰেটেড যোনটো স্পৰ্টছ পলিচি আছে 2021ৰ অসমৰ আৰু খেল মহাৰণ যোনটো আছে এইবিলাক ইনিচিয়েটিভ ভালকৈ পঢ়ি ল'ব কাৰণ APSC মেইনছতো আহিছে এবাৰ স্পৰ্টছৰ ওপৰত চ'
চন্দ্ৰপুৰ ষ্টেডিয়াম ডেভেলপ কৰা তেনেকুৱা কিছুমান বস্তু লিখিব পাৰে আপোনালোকে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট ডিষ্ট্ৰিক্ট ৱাইজ আপোনালোকৰ যোনবিলাক আপোনালোকৰ মানে স্পৰ্টছ কমপ্লেক্স বনোৱাৰ কথা কৈ আছে বা আপোনালোকে এক্সিষ্টিং ইনফ্ৰাষ্ট্ৰাকচাৰখিনি ডেভেলপ কৰাৰ কথা কৈছে গভৰ্ণমেণ্টে ঠিক আছে বা আপোনালোকৰ যোনখিনি আপোনালোকৰ গ্ৰেড 3 গ্ৰেড 4 চাকৰি নিযুক্তি দিয়ে বা আপোনালোকৰ যোনখিনি গ'ল্ড মেডেলিষ্ট হয় ইণ্টাৰনেশ্যনেল গেমছত যদি সিহঁতে ইনভল্ভ থাকে সিহঁতক আপোনালোকৰ DSP যেনেকৈ আপোনালোকৰ লাভলীনা আৰু আমাৰ সেয়াই পাইছিলে হিমা দাসে পাইছিলে চ' তেনেকুৱা কিছুমান বস্তু আপোনালোকে চাই থাকিব এবাৰ পৰীক্ষাত আহিছেও স্পৰ্টছ ৰিলেটেড সেইকাৰণে চ' এবাৰ যদি চাওঁ আমি খেল মহাৰণটো কণ্টিনিউ কৰিব এবাৰ 2.0 বুলি কৈছে কাৰণ খেল মহাৰণ যোৱাবাৰ আৰম্ভ হৈছিলে সেইটো খেল মহাৰণ 1.0 আছিলে মানে 1.0 মানে ভাৰ্জনটো আৰু ঠিক আছে এবাৰ যিহেতুকে আৰু কিবা কিবি নতুন চাগে স্পৰ্টছ ইনক্লুড কৰিব আৰু এইবাৰ যদি চাওঁ আমি খেল মহাৰণ কি হ'ব বাই দ্য এণ্ড অফ দিছ ইয়াৰ মানে ডিচেম্বৰৰ পিনে কি হ'ব আপোনালোকৰ খেল মহাৰণ 2.0 আকৌ ষ্টাৰ্ট হ'ব ঠিক আছে চ' এইখিনি আছিলে আপোনালোকৰ ইম্পৰ্টেণ্ট কেবিনেট ডিচিশ্যনছ আৰু প্ৰেছ কনফাৰেন্সৰ যোনখিনি হাইলাইটছ হয় 31 জুলাই চ' মই এইখিনি লৈ আহিলোঁ আপোনালোকে যদি ভিডিঅ'ছখিনি ভাল পায় কাইণ্ডলি লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু ফ্ৰেণ্ডছখিনি যোনখিনি আপোনালোকৰ চিনাকি এছপাইৰেঞ্চ আছে সকলোকে ভিডিঅ'ছখিনি শ্বেয়াৰ কৰিব যাতে সিহঁতেও পঢ়ি পেলাই নিজৰ নোটছ বনাব পাৰে আৰু প্লাছ বাকী যোনবিলাক EDRE আৰু তেনেকুৱা পৰীক্ষা আহি আছে তাতো এইবিলাক আহি যাব পাৰে সৰু সুৰা বস্তু হয় কিন্তু দৰকাৰী হয় ঠিক আছে চ' চাই থাকিব ৰেগুলাৰ ভিডিঅ'ছখিনি আৰু যদি আপোনালোকে EDRE কোৰ্চটো জইন কৰিব বিচাৰিছে আজিৰ পৰাই ষ্টাৰ্ট হৈছে অলৰেডি এটা টেষ্ট মই এতিয়া দিলোঁৱেই চ' আপোনালোকে যদি জইন কৰে আমাৰ টোটেল 15টা টেষ্ট আছে চ' 10টা আপোনালোকৰ ছেকশ্যনেল টেষ্ট হ'ব 5টা ফুল লেংথ টেষ্ট হ'ব আপোনালোকে জইন কৰিব পাৰে এতিয়াও দেৰি হোৱা নাই আজি 1 তাৰিখ হৈছে প্ৰথম টেষ্ট হৈছে চ' জইন কৰিলে আপোনালোকে আকৌ দুদিন গেপ পাব তাৰপিছত নেক্সট টেষ্টটো আপোনাৰ 4 তাৰিখে হ'ব চ' যথেষ্ট মাজত গেপ পাব আপোনালোকে টাইম পাব পঢ়িবলৈ কাৰণে চ' ৰেগুলাৰলি আপোনাৰ ৰিভিজনো হ'ব প্লাছ টেষ্ট চিৰিজখিনি কৰিলে আপোনালোকে গমো পাব আপোনালোকৰ স্ক'ৰ কেনেকুৱা হয় আপোনালোকে কেনেকুৱা পাৰফৰ্মেঞ্চ দি আছে অ'কে চ' ইমানটো আছিলে তেন্তে আমি এটা নেক্সট ভিডিঅ'ত আকৌ লগ পাম তেতিয়ালৈকে পঢ়ি থাকক এণ্ড গুড নাইট